আপোনালোকৰ মাজত এটি কবিতা আবৃত্তি কৰিবলৈ ওলাই আহিছোঁ। কবিতাৰ শিৰোনাম ফ্ৰী অফাৰ। কবি উপম শইকীয়া। মোৰ দেউতাৰ এখন দোকান আছে, আহিবচোন কেতিয়াবা। মোৰ দেউতাৰ দোকানত বহুত ফ্ৰী অফাৰ আছে। এটা কিনিলে আন এটা ফ্ৰী। যদি মৰম কিনে অভিমান ফ্ৰী, সুখ কিনিলে শান্তি ফ্ৰী, দুখ কিনিলে হাঁহি ফ্ৰী, খং কিনিলে মৰম ফ্ৰী, ক্ষোভ কিনিলে স্বাভিমান ফ্ৰী, শ্ৰম কিনিলে ঘাম ফ্ৰী, অশ্ৰু কিনিলে আনন্দশ্ৰু ফ্ৰী। যদি অশ্ৰু কিনে বাৰুদৰ সলনি টোপা গোলাপ ফ্ৰী। ক্ষমা কৰিব, মোৰ দেউতাৰ দোকানত হতাশ নাই, তাৰ সলনি দিব পাৰোঁ উদ্যম। উদ্যম কিনিলে সপোন ফ্ৰী, সপোন কিনিলে বাস্তৱ ফ্ৰী। আটাইতকৈ আকৰ্ষণীয় অফাৰ কি জানেনে? মোৰ দেউতাৰ দোকানত আহি কিবা কিনক বা নিকিনক, দোকানত অহাৰ বাবদ এহাল কপৌ চৰাই ফ্ৰী। আহিবচোন সময় পালে কেতিয়াবা মোৰ দেউতাৰ দোকানলৈ। ধন্যবাদ।